এজন ৰজা আৰু তেওঁৰ 3গৰাকী ৰাজকুমাৰীৰ কাহিনী। বহুদিনৰ আগৰ কথা। এখন দেশত এজন বৰ দয়ালু ৰজা আছিল। ৰজাজনক প্ৰজাসকলে বৰ ভাল পাইছিল। ৰজাৰ 3জনী ছোৱালী। ৰজাই তেওঁৰ 3জনী ৰাজকুমাৰীক বৰ আদৰ যত্নৰে ডাঙৰ কৰিছিল। ৰজাৰ 3জনী ৰাজকুমাৰীয়ে দেউতাকক বৰ ভাল পাইছিল। এদিন ৰজাৰ তেওঁৰ 3জনী ছোৱালীয়ে তেওঁক কিমান ভাল পায় জানিবৰ মন গ'ল। তেওঁ 3গৰাকী ছোৱালীকে মাতি আনিলে আৰু সুধিলে, মোৰ মৰমৰ ৰাজকুমাৰী, কোৱাচোন তোমালোক 3গৰাকীয়ে মোক কিমান ভাল পোৱা? ৰজাৰ কথাত তেওঁৰ ডাঙৰ ছোৱালীজনীয়ে ক'লে, দেউতা, মই আপোনাক এইখন পৃথিৱীত যিমানবোৰ হীৰা মণি মুকুতা আছে সেই সকলোবোৰতকৈ বেছি ভাল পাওঁ। ডাঙৰজনী জীয়েকৰ কথা শুনি ৰজা বৰ আনন্দিত হ'ল। ৰজাৰ 2জনী ছোৱালীয়ে ক'লে, দেউতা, এইখন পৃথিৱীত যিমানবোৰ সোণ ৰূপ আছে মই সেই সকলোবোৰতকৈ আপোনাক বেছি ভাল পাওঁ। এইবাৰ ৰজাই তেওঁৰ সৰুজনী ছোৱালীক ক'লে, মোৰ কণমানি ৰাজকুমাৰী, কোৱাচোন তুমি মোক কিমান ভাল পোৱা? দেউতাকৰ কথাত সৰুজনী জীয়েকে ক'লে, দেউতা, মই আপোনাক এইখন পৃথিৱীত যিমান নিমখ আছে সেই সকলোবোৰ নিমখতকৈ বেছি ভাল পাওঁ। সৰুজনী ৰাজকুমাৰীৰ কথাত ৰজাৰ বৰ খং উঠিল আৰু তেওঁ ক'লে, কি তুমি মোক নিমখৰ লগত তুলনা কৰিছা? তোমাৰ ইমান সাহস! তুমি মোক অপমান কৰিছা। তুমি আজিৰ পৰা মোৰ ৰাজপ্ৰসাদত থাকিব নোৱাৰা। তুমি এতিয়া ইয়াৰ পৰা গুচি যোৱা আৰু ইয়ালৈ কেতিয়াও উভতি নাহিবা। ৰজাৰ আদেশ মতে তেওঁৰ সৰুজনী জীয়েকক ৰাজপ্ৰসাদৰ পৰা খেদি দি এখন হাবিৰ মাজলৈ পঠাই দিয়া হ'ল। হাবিৰ মাজত অকলশৰে ৰাজকুমাৰীৰ ভয় লাগিল আৰু তাই কান্দিবলৈ ধৰিলে। সেই সময়তেই এজন ৰাজকুমাৰ সেই হাবিখনলৈ চিকাৰ কৰিবলৈ আহিছিল। তেওঁ কোনোবাই কান্দি থকা শুনিবলৈ পালে। ভালকৈ চোৱাত তেওঁ ৰাজকুমাৰীয়ে কান্দি থকা দেখিলে। ৰাজকুমাৰে ৰাজকুমাৰীজনীক নিজৰ ৰাজ্যলৈ লৈ আনিলে আৰু ৰাজকুমাৰীয়ে ৰাজকুমাৰজনক তেওঁৰ সকলো কথা ক'লে। ধুনীয়া ৰাজকুমাৰীজনীলৈ ৰাজকুমাৰৰ মৰম লাগিল। তেওঁ ৰাজকুমাৰীক বিয়াৰ প্ৰস্তাৱ দিলে। ৰাজকুমাৰীয়ে ৰাজকুমাৰক ক'লে, মই এটা চৰ্ততহে তোমাৰ লগত বিবাহত বহিম। তুমি আমাৰ বিয়ালৈ মোৰ দেউতাক আনিব পাৰিব লাগিব। আৰু এটা কথা, তোমাৰ বিয়া যে মোৰ লগত হৈছে এই কথা তুমি তেওঁক ক'ব নোৱাৰিবা। ৰাজকুমাৰীৰ চৰ্ত ৰাজকুমাৰে মানি ল'লে। তেওঁ ৰাজকুমাৰীৰ দেউতাকলৈ বিয়াৰ নিমন্ত্ৰণ পঠালে। বিবাহৰ দিনা ৰজা বিয়া ঘৰলৈ আহিল। তেওঁক অতি আদৰেৰে আহাৰ গ্ৰহণ কৰিবলৈ দিয়া হ'ল। বিভিন্ন প্ৰকাৰৰ সুস্বাদু খাদ্য তেওঁক পৰিৱেশন কৰা হ'ল। কিন্তু ৰজাই যেতিয়া আহাৰ মুখত দিলে তেওঁ চিঞৰি উঠিল, এইবোৰ কি খাদ্য? ক'তো অলপো নিমখ নাই। এই সোৱাদবিহীন খাদ্যবোৰ মই খাব নোৱাৰোঁ। তেনেতে কোনোবা এজনে অলপ নিমখ লৈ আহি ৰজাক ক'লে, মহাৰাজ, এইয়া নিমখ। আপুনি এতিয়া নিমখ মিহলাই এই খাদ্য খাব পাৰিব। মূৰ তুলি চাই ৰজাই নিজৰ সৰুজনী ৰাজকুমাৰীয়ে হাতত নিমখ লৈ থকা দেখিবলৈ পালে। ৰজাই নিজৰ ভুল বুজি পালে আৰু ৰাজকুমাৰীৰ ওচৰত ক্ষমা খুজিলে। ৰাজকুমাৰীয়ে হাঁহি মাৰি ক'লে, দেউতা, মই আপোনাক বহুত ভাল পাওঁ। মই আপোনাক কেতিয়াবাই ক্ষমা কৰিলোঁ। তাৰ পাছৰ পৰা তেওঁলোক সকলোৱে সুখে শান্তিৰে দিন কটাব ধৰিলে।